নমস্কাৰ বন্ধুসকল, জ্ঞান জগত চেনেললৈ মই অক্ষয়জিতে আপোনালোক সকলোকে স্বাগতম জনাইছো। বৰ্তমান সময়ত আপোনালোকে চাগে গমেই পাইছে যে শ্ৰীলংকাত কি হৈ আছে। শ্ৰীলংকা বৰ্তমান সময়ত জ্বলি আছে। একুৰা ডাঙৰ জুইত শ্ৰীলংকা বৰ্তমান সময়ত জ্বলি জ্বলি মৰি আছে। আৰু এইবাৰৰ এই জুই ভাৰতৰ পৰা গৈ কোনেও শ্ৰীলংকাত জুই লগা নাই। এইবাৰৰ জুই কোনো পলপুত হনুমানে লগাই থৈ অহা নাই। এইবাৰৰ জুই শ্ৰীলংকাৰ নিজৰ মানুহে নিজৰ ঘৰতে লগাই লৈছে। এইবাৰৰ জুই ৰাজপক্ষা পৰিয়ালে নিজে ৰাৱণ হৈ নিজৰ ঘৰতে এই জুইকুৰা লগাই লৈছে। হয়, আপোনালোকে ঠিকে শুনিছে, ৰাজপক্ষা পৰিয়াল। অৰ্থাৎ মই সেই ৰাজপক্ষা পৰিয়ালৰ কথাই কৈছো, যি ৰাজপক্ষা পৰিয়ালৰ পৰা নেকি প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি, ডিফেন্স মিনিষ্ট্ৰী বা ফাইনেন্স মিনিষ্টাৰ আদি সকলোবোৰ সেই ৰাজপক্ষা পৰিয়ালে চলাই আছিল। অৰ্থাৎ এখন দেশৰ যিবোৰ নেকি মেইন পদবোৰ আছিল, সেই সকলোবোৰ পদ এই ৰাজপক্ষা পৰিয়ালে কিন্তু চলাই আছিল। আৰু মই আজি আমাৰ ভিডিঅ'টোত আমি কথা পাতিম যে এই কেনেকৈ ৰাজপক্ষা পৰিয়ালৰ বাবে শ্ৰীলংকাৰ আজি এই পৰিস্থিতি হ'ব লগা হ'ল। কেনেদৰে এসময়ত হিৰ' বুলি কৈ থকা এই ৰাজপক্ষা পৰিয়ালৰ বাবে শ্ৰীলংকাৰ আজি এই দুৰ্দশা হ'বলৈ পালে। কেনেকৈ গোটেই ৰাজপক্ষা পৰিয়ালে শ্ৰীলংকা তিলকৈ ধ্বংসৰ মুখলৈ টানি লৈ গ'ল। আদি সকলোবোৰ কথাৰ বিষয়ে আজি আমাৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম। গতিকে আহক আজি কিছু নতুন কথা শিকো আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকে যদি এতিয়ালৈকে মোৰ এইটো ভিডিঅ' চোৱা নাই, তেন্তে মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিছোঁ, আপোনালোকে গৈ সেই ভিডিঅ'টো চাই ল'ব। কাৰণ মই সেইটো ভিডিঅ'ত আলোচনা কৰিছোঁ যে শ্ৰীলংকাৰ বৰ্তমান পৰিস্থিতিৰ বাবে ৰাজপক্ষা পৰিয়ালৰ বা চৰকাৰৰ কোনবোৰ সিদ্ধান্ত মেইনকৈ দায়ী আছিল, বা কিয় শ্ৰীলংকা আজি এই পৰিস্থিতি হ'ব লগা হ'ল, তাৰ মেইন কাৰণবোৰৰ বিষয়ে মই সেইটো ভিডিঅ'ত আলোচনা কৰিছিলোঁ। গতিকে আপোনালোকে যদি সেইটো ভিডিঅ' চাই লয়, তেন্তে মোৰ এইটো ভিডিঅ' চাবলৈ বা বুজি পাবলৈ বেছি ইজি হৈ যাব। আপোনালোকে কেইদিনমান আগলৈ গমেই পাই আছিল যে শ্ৰীলংকাত প্ৰতিবাদ হৈ আছে বুলি, আৰু এই প্ৰতিবাদ আছিল সম্পূৰ্ণ শান্তিপূৰ্ণভাৱে। তেওঁলোকে এই প্ৰতিবাদ কৰিছিল চৰকাৰৰ বিৰুদ্ধে বা শ্ৰীলংকাৰ বৰ্তমান সময়ৰ অৰ্থনৈতিক পৰিস্থিতিৰ বিৰুদ্ধে। কিন্তু যেতিয়াই নেকি চৰকাৰে এই প্ৰতিবাদকাৰীৰ ওপৰত গুলীচালনাৰ অৰ্ডাৰ দিয়ে, তেতিয়াই এই শান্তি প্ৰতিবাদ হৈ পৰে হিংসাত্মক প্ৰতিবাদলৈ। আৰু এই গুলীচালনাত এজন শান্তি প্ৰতিবাদকাৰী নিহত হয়। আৰু তেতিয়াই চৰকাৰৰ সমৰ্থক আৰু প্ৰতিবাদকাৰীৰ মাজত ইমান বেয়াকৈ যুদ্ধ হয় বা কাজিয়া হয়। আজি সেই কাজিয়া এক গৃহযুদ্ধৰ ওপৰত পৰিগণিত হৈছেগৈ। বৰ্তমানে গোটেই শ্ৰীলংকাতে কাৰ্ফিউ লগাই থোৱা আছে আৰু আৰ্মিক দিয়া হৈ আছে শ্বুট অন চাইট অৰ্ডাৰ। প্ৰধানমন্ত্ৰী মহিন্দ ৰাজপক্ষাই ইতিমধ্যে ৰিজাইন দিছে, যদিও তেওঁ পুৰণা ঘৰ বা এমপিৰ যিবোৰ ঘৰ আছিল, সেই সকলোবোৰ ঘৰ প্ৰতিবাদকাৰীয়ে জ্বলাই দিয়ে। আৰু ইয়াৰ মাজতে এজন এমপিৰ মৃত্যু হয়। পৰিস্থিতি এনেকুৱা হৈছেগৈ যে প্ৰতিবাদকাৰীসকলে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ভৱন পৰ্যন্ত কব্জা কৰি লৈছে, আৰু তাত তেওঁলোকে ৰাষ্ট্ৰপতি ভৱনটো পাই পুৰা এনজয় কৰি আছে। মানে ধৰক দেশখন পুৰা শেষ হৈ গ'ল, পুৰা ধ্বংস হৈ গ'ল। এতিয়া কুৱেশ্যনটো হ'ল এইটো যে ইমান এক ডাঙৰ ঘটনা হ'ব পাৰে বুলি, দেশখন যে এনেকুৱা এটা চিটুৱেশ্যনত যাব পাৰে বুলি তেওঁলোকে আগতীয়াকৈ কি গম পোৱা নাছিল নেকি? আজিৰ তাৰিখত ধৰক এক মাহৰ পিছত কি ৱেডাৰ হ'ব, বা বৰষুণ হ'ব নে নহ'ব, নে ৰ'দ দিব, তাৰ কথা ধৰক এক মাহমান আগতে গম পাই যায়। এতিয়া ইমান এক ডাঙৰ ঘটনাৰ কথা আগতীয়াকৈ শ্ৰীলংকাবাসীয়ে কিয় গম নাপালে বাৰু? কিয় তেওঁলোক ইমান এক ডাঙৰ পৰিস্থিতি আহিব পাৰে বুলি তেওঁলোক আগতীয়াকৈ সাৱধান কিয় নহ'ল? আপোনালোকে যদি মন কৰে তেন্তে গম পাব যে শ্ৰীলংকাত আছে 70% সিংহলী বুদ্ধিষ্ট, 13% আছে তামিল হিন্দু, 10% আছে ইছলাম আৰু প্ৰায় 6% আছে খ্ৰীষ্টিয়ান। অৰ্থাৎ ধৰ্ম নামত যুদ্ধ লগাবলৈ একদম পাৰফেক্ট প্লেচ ভাৰতৰ নিচিনা। 2005 চনত মহিন্দ ৰাজপক্ষা শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰী হয়, আৰু তেওঁ নিজৰ ভায়েক গোটাবায়া ৰাজপক্ষাক ডিফেন্স ছেক্ৰেটাৰী আৰু নিজৰ ভায়েক বাচিল ৰাজপক্ষাক ছিনিয়ৰ প্ৰেচিডেন্সিয়েল এডভাইজৰ ৰূপে নিয়োগ কৰে। অৰ্থাৎ শ্ৰীলংকাৰ ধৰক যিমানকেইটা মেইন পদ এই তিনিওজন ভাই ককায়েকৰ হাততে থাকে। এটা সময়ত এই দেশৰ মেজৰিটি যি নেকি সিংহলী বুদ্ধিষ্ট আছিল, তেওঁলোকে নিজকে নিজৰ দেশতে অসুৰক্ষিত ফিল কৰিব ধৰিলে। আৰু ইয়াৰ মেইন কাৰণ আছিল LTTE। ই এটা তামিলসকলৰ সন্ত্ৰাসবাদী সংগঠন আছিল,
আৰু এই সন্ত্ৰাসবাদী সংগঠনটোৱে 1983 চনৰ পৰা চৰকাৰৰ বিৰুদ্ধে নানা ৰকমৰ সন্ত্ৰাসবাদী কাৰ্যকলাপবোৰ চলাই আহিছিল। আৰু ইয়াৰ আৰু এটা কাহিনী আছে যে 1983 চনৰ আগলৈ এই দেশৰ যি মেজৰিটি আছিল সিংহলী বুদ্ধিষ্টখিনি তেওঁলোকে তামিল হিন্দুসকলৰ ওপৰত নানা ৰকমৰ অত্যাচাৰ চলাই আহিছিল। ধৰক তেওঁলোকক মাৰি কাটি শেষ কৰাৰ প্লেন বনাই আছিল। আৰু এই অত্যাচাৰৰ পৰা বাচিবলৈ এই তামিল হিন্দুখিনিয়ে অস্ত্ৰ উঠাই লয় আৰু তেতিয়াই জন্ম হয় LTTE। কিন্তু যেতিয়াই নেকি এই LTTEৰ হেড প্ৰভাকৰণক হত্যা কৰা হয় তেতিয়াই এই ৰাজপক্ষা ব্ৰাদাৰ্ছ শ্ৰীলংকাৰ বাবে হৈ পৰে হিৰো। চাওক, শ্ৰীলংকাৰ মেজৰিটি আছে সিংহলী বুদ্ধিষ্টখিনি আৰু এই ৰাজপক্ষা ব্ৰাদাৰ্ছ বা ৰাজপক্ষা ভাই ককাইহঁতো হয় সিংহলী বুদ্ধিষ্ট। গতিকে এই ৰাজপক্ষা ব্ৰাদাৰ্ছে জানে যে দেশত যদি শাসন কৰিব লাগে বা দেশত যদি সদায় যদি নিজৰ যদি জনপ্ৰিয়তা অৰ্জন কৰি থাকিব লাগে তেন্তে সদায় এই সিংহলী বুদ্ধিষ্টখিনিক ধৰক হেপি কৰি ৰাখিলেই হ'ল। তেওঁলোকৰ মতে বা তেওঁলোকে ভাল পোৱা 2-4টামান কাম কৰিলেই হ'ল, তেওঁলোকে সদায় এই শ্ৰীলংকা ৰাজ কৰি থাকিব পাৰিব। 2009 চনত যেতিয়া নেকি প্ৰভাকৰণক হত্যা কৰা হয় তাৰ ফলস্বৰূপে 2010ৰ ইলেকশ্যনত ৰাজপক্ষা ব্ৰাদাৰ্ছ পুনৰ ইলেকশ্যনত জয়ী হয় আৰু তেওঁলোকে এইবাৰ জয়ী হৈ ধৰক দেশত নানা ৰকমৰ নতুন নতুন কাম আৰম্ভ কৰে। ধৰক কলম্বো লোটাছ টাৱাৰ, নতুনকৈ ক্ৰিকেট ফিল্ড বনায়, নতুনকৈ বন্দৰ বনায় বা নতুনকৈ এয়াৰপৰ্ট বনায়। কিন্তু জনসাধাৰণে এইটো দেখিহে আছিল যে দেশত উন্নতি হৈ আছে, কিন্তু ইয়াৰ বাবে ধৰক যিবোৰ টকা লাগে সেই টকাবোৰ ক'ৰ পৰা আহিছিল বা টকাবোৰ কোনে দিছিল বা টকাৰ কিমান শতাংশ ব্যৱহৃত হৈছে বা কিমান শতাংশ ব্যৱহৃত হোৱা নাই সেইবোৰৰ হিচাপ কোনেও ৰখাই নাছিল। কাৰণ দেশৰ মেইন হেড ধৰক যিকেইজন আছিল, যিকেইজন মন্ত্ৰিত্ব আছিল সেই সকলোবোৰ আছিল ৰাজপক্ষা ব্ৰাদাৰ্ছৰ হাতত। সেই সময়ত ৰাজপক্ষা ব্ৰাদাৰ্ছৰ বিৰোধীয়ে মাত মাতিছিল, কিন্তু জনসাধাৰণ বা শ্ৰীলংকাৰ জনসাধাৰণ ৰাজপক্ষা ব্ৰাদাৰ্ছৰ বাবে সম্পূৰ্ণ অন্ধভক্ত হৈ পৰিছিল। তেওঁলোকৰ বাবে ৰাজপক্ষা ব্ৰাদাৰ্ছে যিটো কয় সেইটোৱে শুদ্ধ, বেলেগে যদি শুদ্ধ কথাটোও কয় তথাপিতো তেওঁলোকৰ কথাটো সম্পূৰ্ণৰূপে ভুল। কিন্তু পৰ্দাৰ আঁৰত কিমান ডাঙৰ ডাঙৰ যে কাৰাপশ্যন হৈ আছিল সেইটো কথা শ্ৰীলংকাৰ বাসীয়ে কেতিয়াও গমে পোৱা নাছিল। দেশত GDP বাঢ়ি আছিল ঠিকেই, কিন্তু সেই GDP বঢ়াৰ লগে লগে দেশখনো যে ঢাল যে দিনে পুত গৈ আছে সেইটো কথা শ্ৰীলংকাৰ বাসীয়ে কেতিয়াও ভাবিব পৰা নাছিল। 2015 চনত শ্ৰীলংকাত পুনৰ ৰাষ্ট্ৰপতি ইলেকশ্যন হয় আৰু সেই ইলেকশ্যনত জয়ী হয় বিৰোধী দলৰ শ্ৰী মৈত্ৰীপালা ছিৰিসেনা আৰু তেওঁলোকে চৰকাৰ গঠন কৰিয়েই এই ৰাজপক্ষা ব্ৰাদাৰ্ছৰ বিৰুদ্ধে কাৰাপশ্যনৰ নানা ৰকমৰ চাৰ্জেছ লগায় আৰু ৰাজপক্ষা ব্ৰাদাৰ্ছে এইবোৰৰ পৰা বাচিবলৈ শ্ৰীলংকাৰ পৰা পলাই গৈ মালদ্বীপত আশ্ৰয় ল'ব লগা হয়। কিন্তু 2019 চনত যেতিয়া নেকি শ্ৰীলংকাত বম ব্লাষ্ট হয় তেতিয়া এই সিংহলী বুদ্ধিষ্টখিনিয়ে নিজকে পুনৰ অসুৰক্ষিত অনুভৱ কৰে আৰু এইবাৰ তেওঁলোকৰ এই অসুৰক্ষিত হোৱাৰ কাৰণ আছিল সেই 10% মুছলিমখিনি। আৰু এই বম ব্লাষ্টৰ বাবেই হওক বা সিংহলী বুদ্ধিষ্টখিনি চেণ্টিমেণ্টৰ লগত খেলিয়ে হওক গোটবায়া ৰাজপক্ষা 2019 ৰাষ্ট্ৰপতি ইলেকশ্যনত জয়ী হয়। সেইজনে গোটবায়া ৰাজপক্ষা আছিল যিয়ে নেকি 2015 চনত কাৰাপশ্যনৰ চাৰ্জেছ লগাৰ বাবে শ্ৰীলংকাৰ পৰা পলাই গৈ মালদ্বীপত আশ্ৰয় লৈ আছিল। তেওঁ এইবাৰ ইলেকশ্যনত যি কি কৰিলে কি, য'ত নেকি আগতে 3জন ৰাজপক্ষা ব্ৰাদাৰ্ছ আছিল এতিয়া তেওঁ এই 3জনৰ পৰা বঢ়াই বোলে 7জনলৈ বৃদ্ধি কৰিলে আৰু এই 7জন ৰাজপক্ষা ব্ৰাদাৰ্ছৰ হাতত দেশৰ মেইন 9টাকৈ মন্ত্ৰিত্ব ভাগ আছিল। অৰ্থাৎ আছে দিন অকল ৰাজপক্ষা ফেমিলিটোৰ বাবেহে আছিল আৰু শ্ৰীলংকাৰ বাসীয়ে এইটো কথা বুজিলে বহুতে দেৰি হৈ গ'ল যে চকীদাৰে চোৰ আছিল বুলি। ৰাজপক্ষা ব্ৰাদাৰ্ছ বহুতে চতুৰ আছিল। তেওঁলোকে জানিছিল যে দেশত যদি শাসন কৰিব লগা হয় তেন্তে দেশৰ মেজৰিটিখিনিক সদায় হেপি কৰি ৰাখিলেই হ'ব। অৰ্থাৎ দেশৰ মেজৰিটি মানে যি ধৰক সিংহলী বুদ্ধিষ্টখিনি আছিল তেওঁলোকক সদায় হেপি কৰি ৰাখিলেই তেওঁলোকে আৰামত দেশত শাসন কৰি থাকিব পাৰিব। আৰু ইয়াৰ বাবে তেওঁলোকে ধৰ্মৰ নামত ৰাজনীতি কৰিলে। ধৰক কাউ স্লটাৰ বেন কৰিলে, বুৰ্খা বেন কৰিলে, মাদ্ৰাছাসমূহ বন্ধ কৰি দিলে আৰু এইবোৰ কৰি তেওঁলোকে মুছলিমসকল আৰু ধৰক বুদ্ধিষ্টসকল বা হিন্দু ধৰ্মসকলৰ মাজত এক বিভেদ আনি দিলে। যিহেতু আগৰে পৰা ধৰক বুদ্ধিষ্টসকল আৰু হিন্দুসকল বা তামিল হিন্দুসকল আগৰ পৰা বেয়া আছিল, গতিকে তেওঁলোকে এই খেলটো কৰি ধৰক মুছলিমসকলৰ লগত
এই হিন্দুসকল বেয়া কৰিলে বা মুছলিমসকলৰ লগত তেওঁলোকে বেয়া কৰিলে এই বুদ্ধিষ্টখিনি ৰাজপাকছা ব্ৰাদাৰ্ছে দেশৰ মিডিয়াক এক প্ৰকাৰে কিনিয়ে লৈছিল আৰু দেশৰ চৰকাৰক যদি কোনোবাই যদি কিবা কয় তেন্তে এন্টি নেশ্যনেলিষ্ট বুলি কৈ তেওঁক শাস্তি দিয়া হৈছিল আনকি চৰকাৰে লোৱা কিবা পদক্ষেপক যদি কোনোবাই যদি সমালোচনাও কৰে তেন্তে তেওঁকো নানা ৰকমৰ শাস্তি দিয়া হৈছিল শ্ৰীলংকাৰ সকল যেতিয়া নেকি জাগিব লাগিছিল তেতিয়া তেওঁলোক কুম্ভকৰ্ণৰ নিদ্ৰাত আছিল আৰু এতিয়া জাগিছে এতিয়াতো বহুতে দেৰিয়ে হৈ গ'লগৈ এতিয়া দেশখনৰ অৱস্থা কি হ'বগৈ সেইটো মাথো ভগৱানেহে জানে আৰু আশা কৰিছো আজিৰ ভিডিঅ'টোৰ পৰা আপোনালোকে কিছু অলপ নতুন কথা হ'লেও শিকিব পাৰিলে যদি ভিডিঅ'টো চাই ভাল পালে তেনে ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ কাৰণে ধন্যবাদ